কংগ্ৰেছক সুধিলে ক'ব বাকী সকলো পাৰ্টি ভুল, ভাল মাত্ৰ আমিয়ে হয়। আকৌ যদি আপুনি বিজেপিক সুধিব যায়, বিজেপিয়ে ক'ব এই দেশখনটো আমি বচাই আছোঁ, বাকীটো কোনো বচোৱা নাই। তাৰপিছত আম আদমি পাৰ্টিক যদি আপুনি সুধিব যায়, তেতিয়া তেওঁলোকে কয় বিজেপি আৰু কংগ্ৰেছ দুটা পাৰ্টিয়েই ভুল, যিমানবোৰ ভাল কাম আছে চব আমিয়ে কৰি আছোঁ। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে সকলো পাৰ্টি নিজকে ভাল বুলিয়ে ভাবে। যদি কোনোবা বেয়া বা যদি কোনোবা ভুল হয়, সেইটো হ'ল একমাত্ৰ আমি জনসাধাৰণ। বস্তুৰ দাম দিনে দিনে বাঢ়ি গৈ আছে, কৰাপশ্যনো বাঢ়ি গৈ আছে, পলিউশ্যনৰ মাত্ৰাও বৰ্তমান বহুত বেছি হৈ গৈছে। পাৰ্লিয়ামেণ্টত কিছুমান এনেকুৱা ব্যক্তি বহি আছে যিসকল ব্যক্তিয়ে বহুত ক্ৰাইম কৰি থৈ আহিছে, আনহাতে যিবোৰ ৰেপিষ্ট আছে সেই সকলো ফ্ৰীলি ঘূৰি আছে। ডলাৰৰ পৰিমাণ বাঢ়ি গৈ আছে আৰু ৰুপিজ কমি গৈ আছে। ক'ব নোৱাৰোঁ দেশখন কোনফালে গতি কৰি আছে। আনহাতে মিডিয়াও বৰ্তমান কোনটো পাৰ্টিৰ লগত যোগ দিলে ভাল হ'ব, তেওঁলোকৰ প্ৰফিট হ'ব, সেইটো বিচাৰি আছে। আৰু আমি কি কৰি আছোঁ? আমি সকলেও বৰ্তমান ৰীল চাই, ইউটিউবত শ্বৰ্ট ভিডিঅ' চাই স্ক্ৰল কৰি আছোঁ। চৰকাৰে কিছুমান আঁচনি দিছে, একফালে আঁচনি দিছে, একফালে লৈ গৈছে। কেইদিনমান আগতে 9,000 টকাকৈ অৰুণোদয় দিছে মহিলাসকলক। আৰু এতিয়া বৰ্তমান গেছৰ চিলিণ্ডাৰৰ নামত এজেঞ্চিবোৰে যিটো চিলিণ্ডাৰ 1,000 টকাত পায়, সেই চিলিণ্ডাৰৰ দাম 2,000, 3,000 টকাকৈ ব্লেকত বিক্ৰী কৰি আছে। গতিকে উন্নতি হৈ আছে, চৰকাৰে দি আছে, এফালে নি আছে। আচল কথা এইটোৱে যে দেশ এখন কেতিয়াও নেতাৰ দ্বাৰা গঢ় নলয়, দেশ এখন গঢ় লয় সজাগ জনতাৰ দ্বাৰা। গতিকে প্ৰশ্ন বৰ্তমান এইটো নহয় যে কোনটো পাৰ্টি ভুল বা কোনটো পাৰ্টি শুদ্ধ। প্ৰশ্ন বৰ্তমান এইটো যে আমি এতিয়াও শুই আছোঁ নে সাৰ পাইছোঁ।